হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি আৰু এটা সৰু ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহি গৈছোঁ। আৰু এয়া চাওক, মই এতিয়া থিয় হৈ আছোঁ এইখিনি নাৰেংগীত থিয় হৈ আছিলোঁ, কাৰণ আজি মই আহিছোঁ মাহঁতৰ ঘৰলৈ। কাৰণ আজি আছে মাহঁতৰ ঘৰত বিহু, মানে ইয়াতে 4-5 বহাগত বিহু হয়, গতিকে ইয়াতে আহিছোঁ। যোৱাকালি 2 দিন ধৰি মই চালোঁ চানমাৰীত বিহু, তাৰপিছত এতিয়া আহিছোঁ পানীখাইটিৰ বিহু চাবৰ কাৰণে। তো মায়ে মানে সোণাইদেউ জেঠীহঁতৰ ঘৰলৈকে আহিছিল, জেঠীহঁতৰ ঘৰৰ সোণাইদেউ মানে আহিছিলে, তো ভাত খাবৰ কাৰণে মাতিলে। এইকেইদিন মাতা নাছিলে, সেইকাৰণে ভাত খাবৰ কাৰণে মাতিলে। মই ভাত বনালোঁ, চজিনা আৰু মাছৰ আঞ্জাখন মায়ে বনালে, বিলাহী আৰু আলুৰে, লগত মাংস, ব্ৰইলাৰ মাংস। তাৰপিছত আমি এইকেইজন ভাত খাবলৈ বহিলোঁ। সোণাইদেউ এইটো ডাঙৰ ল'ৰাটো আৰু মানুহজন, মা দেউতা আৰু মই, আমি এইকেইজনে মিলি ভাত খাবৰ কাৰণে বহি গ'লোঁ। কিন্তু 10:30মান বাজিলে ভাত খোৱাৰ পিছত মোৰ এলাহে লাগিল। তাৰপিছত মই শুই থাকিলোঁ, বিহু চাবলৈ যোৱা নহ'ল। কোনো লগতো নাছিল, মা আৰু মইহে যোৱা কথা আছিলে, পিছত নহ'ল। আৰু ৰাতিপুৱা উঠি খৰধৰকৈ পিঠাখিনি পুৰিব লৈছোঁ, কাৰণ পিঠাখিনি কাৰণে ৰাতি চাউল খুন্দি কিনে থৈ দিছিলোঁ। বহাগৰ বিহু বুলি পিঠা কেইখনমান বনাম বুলি আশা কৰি আছিলোঁ। তাৰপিছত মাক কওঁতে মায়ে ক'লে কি মই চাউল আনি থ'ম, তই বনাবি দে, কাৰণ মোৰ পিঠা বনাই বহুত ভাল লাগে। সেইকাৰণে মই বনাব বিচাৰি আছিলোঁ, কিন্তু মোৰ ঘৰত এনেকুৱা লোহাৰ টাৱা নাই বা এনেকুৱা ডেক্সি মানে ঢাকনিও নাই, সেইকাৰণে মানে বনাব নোৱাৰোঁ মোৰ ৰুমত। কিন্তু বাকী সকলোখিনি যোগাৰ আছে, খালি এই টাৱাখনৰ কাৰণে মোৰ প্ৰব্লেম হয়, সেইকাৰণেহে বনাব নোৱাৰোঁ। তাৰপিছত মায়ে ক'লে ঠিক আছে, মই আনি থ'ম, তই বনাবি ইয়াতে, আৰু কেইখনমান লৈও যাব পাৰিবি, সেই বুলি ক'লে। তাৰপিছত প্ৰায় 1 কিলোমান চাউল ভিজাই থৈছিল দেউতাই। তাৰপিছত ৰাতিয়ে মা আৰু মই খুন্দি ফ্ৰিজত ভৰাই থৈছোঁ, কাৰণ মিক্সিত খুন্দিছোঁ যে, মিক্সিত খুন্দিলে মানে ফ্ৰিজত ভৰাই থৈ দিব লাগে, তেতিয়া পিঠাকেইখন ভালকৈ উঠে, সেইকাৰণে। তাৰপিছত থৈ পেলাই আমি শুই গ'লোঁ। আৰু ৰাতিপুৱা উঠিয়ে মই পিঠা বনোৱাত লাগিছোঁ, কাৰণ ৰুমলৈকে আহিব লাগিব, কাম আছে ঘৰত। মানে মানুহজনেতো ৰাতিপুৱা খেলিব যায়, যিহেতু ফুটবল আৰু এক্সাৰচাইজ কৰে, সেইকাৰণে ৰাতিপুৱা গুচি আহিছে মোক এৰি থৈ, মোৰ পিঠা বনাবলৈ থকাৰ কাৰণে। সেইকাৰণে গুচি আহিলে, আৰু ময়ো সেইকাৰণে পিঠাখিনি বনাই উঠি ঘৰলৈকে গুচি আহিলোঁ। ঘৰলৈকে গুচি অহাৰ আৰু ইয়াতে চাওক, প্ৰায় 50খনমান ইয়াতে পিঠা হৈছে। আৰু তাৰপিছত এয়া ভাইটিৰ গাড়ীখন, ভাইটিয়ে ওলাইছে, ভাইটিৰ প্ৰগ্ৰেম আছে, সেইকাৰণে ভাইটিৰ লগতে ভাবিলোঁ গুচি যাওঁ। ভাইটিয়ে কৈছে মোক ৰুমত থৈ যাম বুলি, সেইকাৰণে মই গুচি আহিলোঁ ভাইটিৰ লগতে। আৰু অহাৰ পিছতে ইয়াতে লাও পাল্লা পিঠা এয়া বুলি কয়, ৰঙালাও আৰু গুড়েৰে বনায়, এইটো শাহুমাই দি পঠাইছিল, এইখিনি খাই ল'লোঁ।